হে ভগৱান, ঘৰখনত পা পইচা সা সম্পত্তি বুলিবলৈ একোৱেই নাই। ল'ৰা ছোৱালীকেইটা কালিৰ পৰা ভোকত আছে, একো এটা মই গোটাই দিব পৰা নাই। হে ভগৱান, দুখীয়া ঘৰত জন্ম হ'লোঁ, দুখীয়া ঘৰলৈকে সেইবাবে বিয়া হ'লোঁ। এতিয়া 8 বয়সতে স্বামী ঢুকাল। এতিয়া কেনেকৈ বাৰু মই ল'ৰা ছোৱালীকেইটা পোহপালিও, একো ভাবিয়ে পোৱা নাই। নিজেই নাখাই হ'লোঁ ল'ৰা ছোৱালীকেইটাক, ভাত মুঠি যেন তেনে গোটাই দিবই লাগিব। সিহঁতৰ কপালেই বেয়া, এই দুখীয়া জেলেপী বুঢ়ী ঘৰত জন্ম ল'লে। একো এটা মই সিহঁতক দিওঁ বুলি দিব পৰা নাই। অ' মা, অথনিৰ পৰা কি কৰি আছানো? বৰ ভোক লাগিছে মোৰ, কিবা এটা খোৱাৰ ব্যৱস্থা কৰাচোন। কালিৰ পৰা পানীকণৰ বাদে একো এটা খোৱা নাই। কিবা এটা মোৰ বহুত খাব মন গৈছে মা, কিবা এটা কৰা তুমি। কুহি, ধৈৰ্য ধৰ, তোৰ কাৰণে মই কিবা এটা ব্যৱস্থা কৰিম বাৰু। চম্পাহঁতৰ ঘৰতে কিবা এটা খোজোঁগৈ, দিয়ে বা। কুহি, তই চিন্তা নকৰিবি, তোৰ কাৰণে মই কিবা এটা হ'লেও যোগাৰ কৰিমেই। কুহি, তই ঘৰৰ পৰা কলৈকো নাযাবি, মই তোৰ কাৰণে কিবা এটা খোৱাৰ ব্যৱস্থা কৰোঁগৈ। হ'ব মা, যোৱা। প্ৰভু, কিবা এটা কৰি আমাৰ ঘৰখনলৈ চকু মেলি চোৱাচোন। বহুত দুখত আছোঁ আমি, একো এটা খাব পৰা নাই। তুমি দেখি চাইচোন চব। তোমাক হাতযোৰ কৰি কৈছোঁ, গতিকে তুমি সোনকালে কিবা এটা কৰা। অ' চম্পা, চম্পা, ঘৰত আছনে বাৰু? ঘৰত আছ যদি সোনকালে বাহিৰলৈ ওলাই আছোন। সিহঁতৰ মানুহবোৰ ঘৰত নাই হ'বলা, মাতবোৰ শুনা নাইচোন। এই ৰাতিপুৱাখন আহি কোনে ইমান চিঞৰ বাখৰ কৰি আছে শুনো? অ' জেলেপী বুঢ়ী, তোক কি লাগে ইয়াত? তই আমাৰ ঘৰত আহিবলৈ সাহস ক'ত কৰিলি? চম্পা, মোক এনেকৈ নকবি। আজি এই বিপদটোৰ পৰা মোক যেন তেনে উদ্ধাৰ কৰ তই। মোৰ ছোৱালীজনী ঘৰত নাখাই নবৈ মৰি যাব এতিয়া। ছোৱালীজনীলৈ নিবলৈ কিবা এটা হ'লেও মোৰ হাতত দে চম্পা। চম্পা, মই তোৰ ভৰিত ধৰিছোঁ, অলপ বুজি পাচোন, তেনেকুৱা নকৰিবি। মোৰ ছোৱালীজনী ঘৰত ভোকত আছে, একো খাব নাপাই মৰি যাব এতিয়া। জেলেপী বুঢ়ী, আঁতৰ হ তই মোৰ মুখৰ আগৰ পৰা। জেলেপী বুঢ়ী, 5-12 বাৰে কৈছোঁ তোক, তই যদি দ্বিতীয় দিনা মোৰ ঘৰৰ বাৰান্দাত ভৰি দিয়, তোৰ ভৰি কাটি মই নদীত পেলাই দিম। চম্পা, তই মোৰ সেই আশা আছিলি, তই মোক এনেকৈ ক'লি। এতিয়া মই ছোৱালীজনীৰ ওচৰলৈ খালী মুখখন লৈ যাব লাগিব। তই ঘৰলৈ কিবা নিয় নিনিয় মোক কিয় শুনাই আছহি? মোৰ ঘৰৰ পৰা ওলাবলৈ কৈছোঁ, ওলা। নে তোক মই চুচুৰাই বাহিৰ কৰিব লাগিব? এই বুঢ়ী মানুহজনী এনেকুৱা ব্যৱহাৰ কৰা, তোৰ ভৱিষ্যতে উন্নতি হ'ব চম্পা। মই যাওঁ দে। হে ভগৱান, মই মোৰ খালী হাতখন লৈ বাৰু ছোৱালীজনীৰ ওচৰলৈ কেনেকৈ যাওঁ? খালী হাত লৈ যোৱা দেখিলে তাই শোকত ভাগি পৰিব। মই কিবা এটা কৰি হ'লেও আজি বস্তু গোটাবই লাগিব। এই জংঘলখনতে খোৱা বস্তু কিবা এটা পাওঁ বা চাওঁচোন। কোন তুমি? মোৰ এই জংঘলখনত তুমি কি কৰি আছা? আপুনি কোন? আপুনি মোক খাই নেপেলাব। মই মোৰ ছোৱালীজনীৰ কাৰণে জংঘলত খাদ্য বিচাৰি আহিছিলোঁ। মই তোৰ ওপৰত কেনেকৈ বিশ্বাস কৰিম? তই মোৰ জংঘলখন যদি নষ্ট কৰিব আহিছ? মোক বিশ্বাস কৰক, মই আপোনাৰ জংঘল ধ্বংস কৰিব অহা নাই। মোৰ ছোৱালীজনী ঘৰত ভোকত আছে। মই খাদ্য বিচাৰি আপোনাৰ জংঘল পালোহি। মই চব মানুহৰ ঘৰতে খাদ্য বিচাৰিলোঁ, কিন্তু মোক কোনেও নিদিলে। সেইবাবে মই এই জংঘলখনতে বিচাৰি আহিলোঁ। সঁচা কথা কৈছতো তই? যদি সঁচা কৈছ, এইটো ল। এইটো কি বস্তু হয় আৰু কোন আপুনি? মই এজনী নাগিন। এইটো হৈছে মোৰ নাকমণি, আৰু তই এইটোৰ পৰা যি বিচাৰ তাকেই পাবি। মই তোৰ দুখ দেখি তোৰ কথাবোৰত ধন্য হৈছোঁ পুত্ৰী। যা, তোৰ জীৱনটো যাতে সুখী হওক তাৰেই আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ নাগিন মা, মই যাওঁ এতিয়া। তেনেহ'লে বন্ধুসকল, আমাৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।